অকণমান দুখ পালে কণা ভগৱানটোৱে মুখে পালেগেনে সেইষাৰহেচোন ওলায় ভক্ত ধ্ৰুৱই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান নিজৰ গৃহ এৰি গুচি যাবলগীয়া হৈছে এইফালে বিপ্ৰ দামোৰৰ খাবলৈ মুঠি চাউল নাই 2-3 দিন নোখোৱাকেই পাৰ হৈ যায় আমিতো দুবেলা দুমুঠি খাবলৈ পাইছোঁ কোনোবাই মোক ক'ৰবাত বেয়াকৈ কিবা আশা কৈছে সপোনতো মোৰ সেইটো মনত থাকিব আমুকে মোক আমুকত কৈছিল যিজনা ঈশ্বৰে গোটেই জীৱনটো দি আছে সেইজনলৈ আকৌ সপোনতো মনত নপৰে নহয় কিবা এটা কওঁতে উজুতিটো খাওঁতে খুন্দাটো খাওঁতে তেওঁলৈ প্ৰথম মনত নপৰে নহয় বেয়া মাতটাহে ওলায় আৰু সেইখিনি সময়ত যিটো চিন্তা হৈছে অন্তিম সময়টোতো সেইটোৱেই মনলৈ আহিব ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তেব কলেবৰং তং তমেৱতি কন্তে সদা তৎ ভাৱ ভাবিত এতিয়া যিটো ভাৱ চিন্তন হৈ আছে অন্তিম সময়টো সেইটোৱে আহিব আজি সেই অনুৰূপতে আমি গতি পাম উদাহৰণ জ্বৰ ভৰত ইমান এজন বিৰক্ত যোগী আছিল ঘৰ সংসাৰ সকলো এৰি দিলে বনত বাস কৰিবলৈ লাগে অন্তিম সময়ত হৰিণ পোৱালিটোৰ মুহত মোহগ্ৰস্ত হৈ গ'ল ইমান যোগী আছিল যিটো হৰিণ ৰূপত জন্ম আমিতো সাধাৰণ মানুহ বাক্যটোকে যেতিয়া সংযম কৰিব নোৱাৰে বাকীখিনি সংযম কেনেকৈ কৰিম সেইকাৰণে এই চিন্তাটো এই মাৰ্গটোত লাগিব আৰু ইয়াৰ পাছতে চাওকচোন তেতিয়াহে ভীষ্মৰ মুখ্য উৎসৱ ভীষ্ম মৰিছেহে ভাগৱতক কিহে পালে এজন মানুহ মৰাটোক মুখ্য উৎসৱ বুলি কৈছে মানুহ মৰিলে উৎসৱ বুলি হ'ব পাৰে জানো উৎসৱ পাতো জানো কিন্তু ভাগৱতৰ ধাৰাৰে এজন ব্যক্তিৰ মৃত্যুটো উৎসৱলৈ ৰূপান্তৰ হ'ব পাৰে কিদৰে পিতামহ ভীষ্ম চাওকচোন হৰসজ্জাত পৰিছে হৰসজ্জাত পৰাৰ 3টা কাৰণ আছে প্ৰথমটি কাৰণ পিতামহ ভীষ্মই পূৰ্বতে কুৰুকুলক কথা দি থৈছিল যে মই প্ৰাণ গ'লেও যিকোনো পৰিস্থিতিতে মই কুৰু বংশক পৰিত্যাগ নকৰোঁ সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো তেওঁ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰি প্ৰতিজ্ঞাবদ্ধ হৈ আছে দ্বিতীয়তে সেই দিনাৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপ অন্ন যে খালে সেই পাপ অন্ন খোৱাৰ শৰীৰত নিৰ্মাণ হোৱা এটি ৰক্তৰ টোপাল যেতিয়ালৈকে ওলাই যোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰে নাই ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ কিন্তু তেওঁ জানে এই সোপা খাই পেলাই থকা শৰীৰটোত মই থাকি এৰিলে মই সদ্গতি পাব নোৱাৰোঁ দ্বিতীয় কাৰণ পিতামহ ভীষ্মই এদিন জীয়াই থাকোঁতে যাত্ৰা পথত গৈ থাকোঁতে সাপ এটাৰ যাত্ৰা পথেদি পাৰ হৈ গৈছিল খঙতে ধনুৰ আগে ধৰি পেলাই যা তই মৰি থাক বুলি কাঁইটীয়া গছ এজোপালে দিলে দলিয়াই তাতে সোমাই লৈ পেলাই ধৰফৰাই সেই সাপটো মৰিব লগা হ'ল সেইবাবেই পিতামহ ভীষ্মৰ হৰসজ্জা আমি তেতিয়াহ'লে সাধাৰণ মনুষ্য এইবিলাক চব সাধু কথা খাব লাগে আৰু জীয়াই থাকিব লাগে সকলোৰে হিচাপ হ'ব অকণমান খালি চিন্তা কৰাৰ প্ৰয়োজন জীৱনত পোৱা নোপোৱা আপুনি ভাবিছেনে বা মই এইটো ভাবিব পাৰোঁনে সৃষ্টিখন ইমান ধুনীয়াকৈ চলি আছে ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ শক্তি নাই আপুনি চলি আছে ইয়াৰ ওপৰত আছে আপুনি ময়ে যদি চাওঁ নিজৰ শৰীৰটোতে নিজৰ নিয়ন্ত্ৰণ নাই কাৰ নিয়ন্ত্ৰণত চলি আছে এটা দিন বেছিকেও নাপাওঁ এটা দিন কমকেও নাপাওঁ ইমান পাৰফেক্টকৈ সৃষ্টি চলাই আছে অট'মেটিক চলি আছে নে ইয়াত এটা উচ্চতম বৌদ্ধিক শক্তি আছে যিটোৱে সকলো হিচাপ ৰাখিছে আৰু এই কৰ্মৰ গতিটো ইমান গহন যে পিতামহ ভীষ্ময়ো হাত সাৰিব পৰা নাই তৃতীয় কাৰণ পিতামহ ভীষ্মটো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল হৰসজ্জাত পৰোঁতেচোন মৰি থাকিব পাৰিলে নাই পৰা কাৰণ হৰসজ্জাত পৰিছে তেওঁ দক্ষিণায়ন কালত বছৰেকত আমাৰ 2টা অয়ন থাকে নহয় যেতিয়া মকৰ সংক্ৰান্তি আৰু আমাৰ অসমীয়া মানুহৰ উৎসৱবিলাকো চাওকচোন ইমান সুন্দৰ শাস্ত্ৰসন্মত বিজ্ঞানসন্মত আমি মাঘ বিহু কেতিয়া পাতোঁ এই সূৰ্যৰ মকৰ সংক্ৰান্তিত হয়নে সূৰ্য যে তেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ গতি আৰম্ভ হয় প্ৰথম ছমাহ দেৱতাসকলৰ দিনৰ সময় পাছৰ ছমাহ দক্ষিণায়ন কাল ৰাতিৰ সময় কেনেকৈ আমি আছোঁ ভূলোকত দেৱতাসকল আছে কি সুৰলোকত ইয়াত এবছৰে দেৱতাসকলৰ এদিন হয় কেনেকৈ আজি বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে নহয় মহাকাশলৈ যে মহাকাশ চাৰিকলৈ উপগ্ৰহসমূহ পঠায় উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকোঁতে সময়ৰ গতি কমি যায় সকলো স্থানতে সময়ৰ গতি একেই নহয় আপেক্ষিক তেতিয়া আমি আছোঁ ক'ত ভূলোকত দেৱতাসকল আছে সুৰলোকত অন্য জীৱই শৰীৰ এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে সেইকাৰণে সিহঁতৰ ধৰি লওক কুকুৰ মেকুৰী মৰিলে কোনেও সকাম নাপাতে পিতৃ মাতৃ কৰ্ম নকৰে কিন্তু মনুষ্যৰ আছে কিছুসকলে আকৌ এইটো কয় যে ধৰি লওক এই মৰা গৰুক যিদৰে বোলে গাখীৰ নিদিয়ে এই পিছত এই পিতৃ মাতৃৰ সৈতে মৃতকৰ হৈ কাম কৰি কোনোবেলে লাভ নাই এই কথাটো কিন্তু সম্পূৰ্ণ ৰূপত ভুল কেনেকৈ ভুল মোৰ পিতৃ মাতৃ যদি ঢুকাই যায় তেতিয়াহ'লে মৰা গৰুজনীৰ লগত মই তুলনা কৰিব পাৰিম নি নোৱাৰোঁ নহয় তেতিয়াহ'লে এই কথাটো প্ৰয়োজন মান্যতা আছে জানো নাই অন্য জীৱ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যই লাগে আৰু সেই মনুষ্য ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ বাবে কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কি দিনৰ বেলা ৰাতি 12টা বজাত গৈ যদি দৰ্জা টকটকনি দিয়া কোনে দৰ্জা খুলি দিব গতিকে শৰীৰৰ উত্তম সময় কি উত্তৰায়ণ বেলা
দিনৰ সময়, দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদেশিক যাত্ৰা কৰিব পাৰিব। সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে উত্তৰ দিশলৈ, বিদুৰো গৈছে উত্তৰ দিশলৈ, মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ, পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ, উদ্ধৱো গৈছে উত্তৰ দিশলৈ। উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক উত্তৰায়ণ গতি লাগে। আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে? ধৰ্ম পৃথিৱীৰ সংবাদ, ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ। এতিয়া ইমানখিনি কথা জানিলোঁ বুজিলোঁ, আমিতো কলিযুগৰ মনুষ্য, সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব। সেই সতৰ্কতাটো কি দেখুৱালে? ৰজা পৰীক্ষিতে দিয়া কলিক স্থানকেইটা, এইকেইটাতো আমি সকলোৱে জানো। কিন্তু চাওকচোন, জোৱা, পাশা, মদ্যপান, এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল, আমাৰ গুৱাহাটীখন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল। কোনে খালেহি? পাকিস্তানী, বিহাৰী, মাৰোৱাৰীয়ে খালেহি নি? আমাৰ মাজৰ মানুহেতো খালেগৈ। চিন্তাটো যদি সেইটো হয় তেতিয়াহ'লে উপায় নাই। আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায়। কেঁচুৱাটোৱে জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ। এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে, লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্ততঃ মা বুলি ক'ব বিচাৰিছে, এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে। ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছোঁ, মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু? ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল। মদ্যপান, জোৱা, পাশা। জোৱা খেল আকৌ কি? এই তাচপাত লৈ খেলে যে আজিকালি ক'ৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে, সেইখনো জোৱা খেলি। দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে, এই চকৰি খেল নহয়নে, পইচা লগাইগে যে, সেইখনো জোৱা খেলি। সেইবিলাক আমাৰ উৎসৱৰ, আমাৰ সংস্কৃতি নহয়। ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰোঁ। যাক প্ৰবঞ্চনা কৰা হৈছে, যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে, সেইটো ফল জীৱনত ওলোটাই নাপামনে? পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এইটো জীৱনতো প্ৰযোজ্য। জীৱনত যি কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম। আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলোঁ নহয়, সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব। হিচাপ নিকাচ কৰাত বৰ ঠিক নহয়। যোগ অংক, বিয়োগ অংক, পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয়। জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া, এইবিলাক হিচাপ কৰিবই। সেইকাৰণে অন্ততঃ যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে। যি স্থানত প্ৰাণী হিংসা হ'ব, মাছ মহৰ কথা বৰকে নকওঁ, ৰাইজে খুব বেয়া পায়। ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে বুজিছেনে? খোৱা নোখোৱাটো নিজৰ কথা, কিন্তু অন্ততঃ এইটো চিন্তা। মই কৈছোঁ, আনে কৈছোঁ, এইটো জৰুৰী নহয়। আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে, সেইটোও কিন্তু মই জীৱনত ভুগিব লাগিব। মই নালাগে, ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে। চতুৰ্থত প্ৰসংগ এটা, প্ৰাচীন বৰ্হিৰ ৰজাই বহু পশু হত্যা কৰিলে। নাৱৰে আহি গ'লে বোলে, সেই ওপৰলৈ চোৱা, দাগ কটাইলৈ গোটেই সোপা ৰৈ আছে, এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব। সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছোঁ, নেদেখোঁ বুলি, কিন্তু জীৱনত প্ৰতিফলন হ'ব। কিবা এটা দুখ ৰূপত, সামাজিক দুখ ৰূপত, মানসিক দুখ ৰূপত, পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত, কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছোঁ। সেইটোত আমাৰ অধিকাৰ নাই। আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন? গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত। কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে, ধৰি লওক পানী তোলোতে, ঢেঁকীত ধান বানোতে, এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে। পানী তোলোতে, ঘৰ সাৰোতে কিছুমান সূক্ষ্ম জীৱ নষ্ট হয়। গতিকে এই ইয়াৰ পাপটো নিবৃত্তি ক'ত হ'ব? ঈশ্বৰৰ নাম কীৰ্তন। কিন্তু কলি তাতো মান্তি নহ'ল। শেষত ক'ত স্থান দিলেগৈ? বোলে হিমাত থাকিব। পৰীক্ষিতো বৰ টেঙৰ আছিল, থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে? হিমাত। এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা হিমাটোক লৈতো দম নোপোৱা দেখা যায়। এফালে ভাতৃপ্ৰেম চাওক, হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে, তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল। মোৰ ভাতৃক বধ কৰি থৈ গ'ল, সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিকূল। ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ তুলিলে। এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই, মাত বোল নাই নহয় বোলে। কেলে? এই মাটি বাৰীৰ লগত লাগি। অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে। মই যদি ককাই ভাইৰ মাজতে মিলা প্ৰীতিৰে থাকিব জনা নাই, শিকা নাই, তেতিয়া মই সমাজত বহু কথা কৈ, বহু কথা আচৰণ কৰি কি লাভ? নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব। বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে, আচলতে পালেহে গম পাবা। সেইটোৱে ঠেলি একদম বোলে মোৰ হিমাখালনি ভেটিত লগালি, মই কি একো নকম নি? নক'বচোন। তেওঁ আপোনাৰ ভেটিহে ঠেলিছে, ঈশ্বৰে বংশ ঠেলি দিব। অকণমান ধৈৰ্য ধৰিব লাগে। তেওঁৰ প্ৰতি বিশ্বাস, আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব। একেদিনাই ফলটো নিদিয়ে নহয়। মানুহে দিয়া বেজীটো অকণমান বিষাই ভাল হৈ যায়, ঈশ্বৰে দিয়া বেজীটো আকৌ 7ম পুৰুষলৈকে থাকি যায় নহয়, নহয়নে?
সেইকাৰণে তেওঁ বেজি দিলে বেছিকৈ আশা কৰিব লাগে। আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ? সুবৰ্ণ। গৃহস্থৰ ঘৰখনৰ এক ৰতি সোণ হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন। এইটো নহয় যে ঈশ্বৰক দিলে আপোনাক সোণপানী চৰাই দিলে হ'ব, নিজলৈ আকৌ সোণৰ আঙুঠি নেকলেছডাল মানে একদম পিয়ৰ সোণ লাগিব। ঈশ্বৰক দিলে সোণপানী চৰাই দিলে হ'ব, ৰূপপানী চৰাই দিলে হ'ব, নামঘৰতহে দিম। মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক, কিন্তু যি ৰূপত দিছোঁ, যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে, নহয় জানো? ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে, যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে। আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয়? প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত। জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ। সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে, শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয়। এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া, শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্তদিনত তক্ষকে দংশক বুলি, যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম, পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে ভাগৱত কওঁতে তেওঁক 7 দিন সময় লাগিব, গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম। এইটো ভাবি অভিশাপ দিছিল জানো? ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নক'লে কেলে? 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে। কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে, মৃত্যু 7টা দিনৰ ভিতৰতে। আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতেই পাম, অধোগতি পালেও 7টা দিনৰ ভিতৰতেই পাম। পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে। আমি পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব। কিদৰে পৰীক্ষিতৰ ভাৱত? যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো। বাহ্যিক জগতখনত এই দুটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয়। পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয়, পৰীক্ষকজন বেলেগ। কিন্তু আধ্যাত্মিক জগতত এই দুটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব। পৰীক্ষাৰ্থী কিহৰ? জন্ম মৃত্যু জৰা ব্যাধি, এইটো এটা পৰীক্ষা। এইটো পৰীক্ষা আমি সকলোৱে দি আছোঁ, পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা। আৰু একোজন পৰীক্ষক, কি ভাল কি বেয়া, কি শুদ্ধ কি অশুদ্ধ, এইখিনি নিজে বিচাৰ কৰিব লাগিব, শাস্ত্ৰৰ আধাৰত, অশাস্ত্ৰৰ আধাৰত নহয়, নহয়নে? আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে, তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে। কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই। ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ জপ যজ্ঞৰ কথা কৈছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয়, গতিকে মোক সহজ পথ এটা লাগে, যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয়। তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই। গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে, তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱৰ। ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ, যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে, তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে, ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে। কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে, শাস্ত্ৰ সম্পৰ্ক, ঢেৰ মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই। অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব। সৰু এটা কথা। গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল, সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন। আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটি হৈছে কি, যে মৰণৰ সময় তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মাননৰে ইটো সংসাৰত কৰিবে কোনো কৰ্ম। এইটো সোধা নাই যে মই কি কৰিম কওক। মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব? কাহাক শুনিব, কাহাক চিন্তিবে, কাহাক জপিবে নৰে, কাৰ কথা মানিব, কাক ভজনা কৰিব, সেই বিষয়ে আপুনি মোক কওক। এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে, তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে। দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথ, বিদুৰ মৈত্ৰীয় সংবাদ, আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি, ঈশ্বৰে কিদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে, তত্ত্বসমূহ কিদৰে সৃষ্টি হ'ল। বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, ঈশ্বৰে প্ৰজাসকলক, মনুষ্যগণক, জীৱসকলক কেনেকৈ উৎপত্তি কৰি, সেই বিষয়ে আছে ভাগৱত। উটি সৃষ্টিৰ আদিৰে পৰা কিটো ধাৰাত এই ভাগৱত চলি আহিছে, এই সংসাৰখন পৰিৱৰ্তিত হৈ আহিছে, সেই বিষয়ে আছে ভাগৱত। উটিৰ পাছতে আছে স্থিতি, এই জগতখন কি কি তত্ত্বসমূহত স্থিত হৈ আছে, সেই বিষয়ে আছে এই ভাগৱতত। মনন্তৰ প্ৰত্যেকজন মনুৰ শাসনকাল ভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়, যেন প্ৰত্যেক মনন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলা এই ভাগৱতত আছে।
ইখানু কথা, ঈশ্বৰৰ কথা। ভগৱানেশ্বৰ লীলা কীৰ্তনমিদম ভাগৱতম। ভগৱন্তৰ পূৰ্ণ লীলা প্ৰকাশ কৰা হোৱাৰ বাবে ইয়াৰ এটা লক্ষণ হৈছে ইখানু কথা, ঈশ্বৰৰ কথা। আৰু এই ঈশ্বৰৰ কথা শুনিব কিয় লাগে? জীৱক আমাক কি লাগে? নিৰোধ, জন্ম মৃত্যু। নিৰন্তৰ আমাৰ জন্ম মৃত্যু হৈ আছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম। পুনৰ পুনৰ জনম, পুনৰ পুনৰ মৰণ, পুনৰ পুনৰ জননী যথৰত শয়ন হৈ আছে। এই প্ৰক্ৰিয়াটোক ৰোধ কৰাৰ যিটো পদ্ধতি, ৰখাই দিয়াৰ যিটো পদ্ধতি, সেই বিষয়ে আছে ভাগৱতত। আৰু সেই নিৰোধ কৰিলে আমি কি পাম? মুক্তি। আৰু সেই মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ কেনেকৈ যাব লাগিব, সেই বিষয়ে আছে ভাগৱতত। সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণ কি? আশ্ৰয়। এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, গতিকে তৃতীয়ৰ পৰৱৰ্তী অংশতে আমি আগবাঢ়িব বিচাৰিছোঁ। তৃতীয় স্কন্ধত সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে সৃষ্টিৰ লীলা বৰ্ণনা, অনাদি পাতন বা বিদুৰ মৈত্ৰেয় সংবাদ। আৰু দ্বিতীয়টি অংশই হৈছে কপিল চৰিত, যিটো অধ্যায় এতিয়া পাঠ হৈ আছে। এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল, সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে। আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতে আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা। জগতত 3 প্ৰকাৰ প্ৰলয়ৰ কথা আছে, যে শুনা সভাসদ সব পদ তৃতীয় স্কন্ধৰ অনাদিপাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেউলে খাতাৰ। কিদৰে? এতিয়া চাওকচোন, ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা। ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে, ধ্বংসৰ পৰাহে আৰম্ভ হৈছে। কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া। ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয়। ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি, মহাপ্ৰলয়। এটা কল্প গুচি গ'ল, এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ল। মহাপ্ৰলয়। সেইকাৰণে জগতত নিত্য চলি থকা বোলে 3টা প্ৰলয় আছে। এটা হৈছে নিত্য প্ৰলয়, এটা হৈছে খণ্ড প্ৰলয়, এটা হৈছে মহাপ্ৰলয়। নিত্য প্ৰলয় নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে। প্ৰলয় মানে কি? ধ্বংস। কেনেকৈ চলি আছে? ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে। যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে। মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব, তেতিয়া মহাপ্ৰলয় হ'ব। মানে সীমা পাই গ'লগৈ আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই। সেইকাৰণে চাওকচোন, সত্য যুগত এটা চিন্তা আছিল, বসুধৈৱ কুটুম্বকম, গোটেই ধৰণীখনে আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা। এতিয়া আমি যদিও ভাষণত কওঁ, কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ, যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে। মই ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ, সম্ভৱেই নহয়। নিজৰ গাঁওখনকে ভাবিব পাৰে, পৃথিৱীৰ কথা দূৰে। এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল। মানসিকতাবিলাক যে বিকৃত হ'ব লাগে, তেতালৈ অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনে মোৰ বাবে পৰিয়াল নহয়, নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল। ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে।